Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যনৰ মই অভিজিত মুণ্ডা। আমি এটা বিএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে এটা মেথছৰ সিৰিজ চলাম বুলি কৈছিলো। তাৰ ইতিমধ্যে প্ৰথমটো ক্লাছ দিছো। প্লেলিষ্ট এটা বনোৱা আছে, তাত আপোনালোকে গৈ ক্লাছখিনি চাব পাৰে। আৰু আজি আমি সেই সিৰিজটোৰ 2 নম্বৰ ক্লাছলৈ আগবাঢ়িছো আৰু কিমানটা ক্লাছ দিব পৰা এক্সামলৈকে আমি চেষ্টা কৰিম। গতিকে প্ৰতিটো ক্লাছ আপোনালোকে চাই থাকিব। লগতে বিটিসিৰ যিখিনি ল'ৰা ছোৱালী আছে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণেও আমি এটা সিৰিজ আৰম্ভ কৰিম। তো তেওঁলোকক যাতে ধুনীয়াকৈ পঢ়ি থাকিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। ওকে, তো আজি বিএডৰ কমন এন্ট্ৰেন্স টেষ্ট যোনটো আহি আছে 2025ৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, তো তাৰ বাবে আমি 2 নম্বৰ ক্লাছটো সজাইছো আৰু 2 নম্বৰ ক্লাছটোত কি এনেকুৱা কুৱেশ্যন আছে, কিহৰ ওপৰত কুৱেশ্যন আনিছো, তো গোটেইখিনি বস্তু এবাৰ ধুনীয়াকৈ চাই ল'ব। ওকে, যিসকলে বিটিসিৰ এক্সামত অৱতীৰ্ণ হ'ব, বিটিসি গ্ৰেড 3 গ্ৰেড 4 যিটো ভেকেঞ্চি ওলাইছে তেওঁলোকৰ বাবে এটা ভাল খবৰ যে গোটেই অল সাবজেক্ট কভাৰ কৰা এখন গাইডবুক তেওঁলোকৰ কাৰণে আহিছে। যদি কোনোবা আছে তেন্তে আপোনালোকে গৈ www.pustok.com যদি আপুনি সাৰ্চ কৰে গুগলত গৈ পেলাই তেতিয়া এই কিতাপখন আপোনালোকে বুকিং কৰিব পাৰিব। কিতাপখন ইতিমধ্যে দোকানতে এভেইলেবল হৈছে, গতিকে যদি লাগে আপুনি চাব পাৰে। অল সাবজেক্ট আছে আৰু গাইডবুকখন ইতিমধ্যে মাৰ্কেটত আহিছে। ওকে, তো আৰম্ভ কৰিছো আজি দ্বিতীয়টো ক্লাছৰ প্ৰথমটো প্ৰশ্ন কি আছে। তো আমি বিএডৰ কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে দি আছো আৰু কোনে আছা আৰু কোনে এই সিৰিজটো কন্টিনিউ হোৱাটো বিচাৰে এবাৰ কমেন্ট কৰি জনাবা, কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰত নিৰ্ভৰ কৰি ক্লাছবোৰ সজোৱা হয়। গতিকে এই সিৰিজটো কন্টিনিউ কৰিব লাগে নে নালাগে এবাৰ জনাবা, ঠিক আছে। ওকে, তো আৰম্ভ কৰিছো প্ৰথমটো এটা কুৱেশ্যন কেতিয়াবা অসমীয়া আনা নাই, বাট মেক্সিমাম আনিছো বাৰু যিখিনি পাৰো। The solution of which of the following equation is okay চাৰিটা ইকুৱেশ্যন দিয়া আছে, ৰাইট। ইকুৱেশ্যনৰ প্ৰথমতে সলিউশনটো ওলাই লওঁ। বাকি বাট সলিউশনটো ইয়াত কন্ডিশন দিয়া আছে ফ্ৰেকশন বা ইন্টিজাৰ নহয়, উত্তৰটো ফ্ৰেকশনো নহয় ইন্টিজাৰো নহয়, হেনেকুৱা সলিউশন কাৰ আছে। তো প্ৰথমতে ইয়াৰ পৰা যদি মই x এর ভ্যালু উলাব যাম 2x + 6 টো ইফালে গলে -6 তো x = কি পাম 2 টো ইফালে গলে ডিভাইড হ'ব, তো x = কিমান -2 আৰু -2 টো কি হয় এটা ইন্টিজাৰ হয়, অখণ্ড সংখ্যা, কাৰণ নোহোৱাটো লাগে। ইয়াতে যদি মই x টো ইফালে আনো কি হ'ব, বিয়োগ হ'ব, 5 টাৰ পৰা এটা x গুছি গলে 4টা x থাকি যাব, ইয়াতে 4 -1 টো ইফালে গলে +1, তো x = ইয়াতে কিমান আছে 12 আৰু এটো ইফালে গলে কি হ'ব হৰণ x = কিমান পাইছো 3, আৰু 3 টো আকৌ কি হয় ইন্টিজাৰ হয়, ঠিক আছে। এতিয়া যদি মই কাব যাওঁ -5 টো ইফালে গলে +5, তো x = 5 ৰ তলত কি বহিব 3, তো এটো কি হয় এটা ফ্ৰেকশন হয় 3/5। আৰু এটো যদি মই কৰিব যাওঁ 4x x টো ইফালে গলে মাইনাস হ'ব, ইফালে 2 আছে 7 টো ইফালে গলে মাইনাস হ'ব, ইয়াতে থাকিব 3x ইফালে থাকিব -5 আৰু x = কি পাম -5/3, কিন্তু এটো ফ্ৰেকশন নহয়, কাৰণ এটো কি হয় এটো ৰেশনাল নাম্বাৰ হয়, কাৰণ এটো এটা ভগ্নাংশ হয়, এটো এটা ইন্টিজাৰ হয়, এটো এটা ইন্টিজাৰ, কিন্তু এটো ভগ্নাংশ নহয় ইন্টিজাৰৰ হয়, এটো কি হয় ৰেশনাল নাম্বাৰ হয়, পৰিমেয় সংখ্যা, কাৰণ ইয়াত কি আছে মাইনাস আছে, তো -5/3 এটা কি হয় ৰেশনাল নাম্বাৰ আৰু পৰিমেয় সংখ্যা, আৰু পৰিমেয় সংখ্যা যেটো হয় তো আমাৰ উত্তৰটো অপচন ডি হ'ব, কাৰণ তেওঁলোকে সুধিছে এনেকুৱা কোনটো ইকুৱেশ্যন আছে যাৰ উত্তৰটো ফ্ৰেকশনো নহয় ইন্টিজাৰো নহয়, তো অপচন ডি টো এনেকুৱা আছে। ক্লিয়াৰ, ওকে, বুজি পাইছা। পিছৰটো চাম, এডাল কিবা তার আছিল, তারডালে যদি আমি বেন্ড কৰি পেলাই এটা যদি স্কোয়ার বনাও, এডাল তার আছিল তারডা এনেকে বেন্ড কৰি পেলাই মই এটা কি বনাইছো বৰ্গ এটা বনাইছো, আৰু বৰ্গটো বাহুবৰ কিমান 22 বুলি কৈ আছে, ঠিক আছে। আৰু সেই তারডালে আমি আকৌ বেন্ড কৰি পেলাই এটা বৃত্ত বনাইছো, সেই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান সুধিছে। চোৱা, যদি এই ৰছিডাল ইয়াৰ পৰা চাব আৰম্ভ হৈছে এনেকে গৈছে এনেকে গৈ ইয়াতেহে গৈছে, ওকে, আৰু ৰছিডাল এই দীঘলডাল ৰছি মানে বাউণ্ডাৰীটো আল্টিমেটলি ৰছি, আৰু বাউণ্ডাৰীটো আমি কি বুলি কওঁ, আমি বাউণ্ডাৰীটো পেৰিমিটাৰ বুলি কওঁ, আৰু অসমীয়াত তাক পৰিসীমা বুলি কোৱা হয়। আৰু বৰ্গৰ পেৰিমিটাৰ বা পৰিসীমা মানে কি 4 * বাহু অৰ্থাৎ সাইড কিমান আছে 22, সাইড 2 * 8, সাইড 2 * 8, মানে ৰছিডাল কিমান লম্বা, ৰছিডাল ইমান লম্বা। আৰু সেই ৰছিডালে এবাৰ আকৌ আমি ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ৰছিডাল ইয়াত শেষ কৰিছো, মানে আকৌ এডাল ৰছি, গতিকে এই যোনটো বাউণ্ডাৰী বৃত্তৰ বাউণ্ডাৰীটোৰ নাম কি আছিল 2πr, এটো বৃত্তৰ বাউণ্ডাৰী সূত্ৰ হয়, আৰু ইয়াৰ এনসারটো আলটিমেটলি কি হয় 88 হয়। 2 টো ইয়াত থাকিব, পাই মানে আছে 22/7, আৰু ইয়াতে কোন থাকিব r, ডিসিকল কিমান 88, ইয়াৰ পৰা যদি r ৰ ভ্যালুটো উলাও 88 টো ইয়াত থাকিব, 7 টো ইফালে গলে ওপৰত, আৰু 2 টো ইফালে গলে তলত, আৰু 22 টো ইফালে গলে ক'ত থাকিব তলত থাকিব। হল 22 দিয়া কেইবাৰ যাব 4 বাৰ, 2 দি কেইবাৰ যাব 2 বাৰ, আৰু 7 2 কিমান 14, গতিকে ৰেডিয়াসটো ওলাব দিছে, ৰেডিয়াসটো কিমান পিছে 14, অপচন বি ইজ দা কারেক্ট আনসার। এনেকুৱা কোৱেশ্চন আপোনালোকে চাব পাৰে, এনেকুৱা কোৱেশ্চন আপোনালোকে হেল্প কৰিব পৰীক্ষাত, ঠিক আছে। তো এনেকুৱা কোৱেশ্চন পাৰিলে চাব হৈছে। এ পিছৰ প্ৰশ্নটো ফালে আগবাঢ়িছো। দুটা সংখ্যা দিয়া আছে, এই সংখ্যা দুটা যেটো গসাউ HCF এটো 40 হয়, আৰু সেই একে সংখ্যা দুটাৰ যদি আমি লসাগু উলাম, লসাগু কিমান হয় এটো হয় 252 * k,
দুটা সংখ্যা আছে সংখ্যা দুটা যদি গসাগু ওলাম গসাগু কিমান 40 আৰু সেই সংখ্যা দুটা যদি লসাগু ওলাম লসাগু কিমান 252 ইনটু k আমি কবলে k এর মান কি তো আমি এটা বস্তু গম পাইছো গোটে প্ৰশ্নটোত মেইন নাম্বাৰ কিন্তু ইয়াত দুটা হল আৰু আমাৰ ৰুল আছে যদি আমি গসাগু আৰু লসাগু যদি আমি পূৰণ কৰো তেতিয়া হে পূৰণ ফলটো কাৰ সমান হয় এই সংখ্যা দুটাৰ পূৰণ ফলৰ সমান হয় মানে কি 2520 ইনটু কিমান 6600 হল HCF মানে কিমান লিখিব পাৰো আমি 40 আৰু LCM মানে আমি কিমান লিখিব পাৰো 252 ইনটু k আৰু ইয়াত কোন থাকিব 2520 ইনটু থাকিব 6600 হল ইয়াৰ পৰা k এৰ ভ্যালু ওলালে k টো ইয়াত থাকিব ইফালে কোনি আছে 2520 ইনটু 6600 তলত কোনি হবে 40 টো আহিব তলত আৰু 252 টো আহিব তলত হল এটো শূন্য কাটি গল 250 to কাটি গল 4 দিয়া হৰণ কৰা 4 1 গুণ কিমান 4 2 থাকিলে 26 ওকে 6 4 গুণ কিমান 24 2 থাকিলে 20 5 4 গুণ কিমান 20 আৰু এটা কি আছে শূন্য আনসার ইজ 1650 আছে নেকি আছে তো অপশন 8 আছে 1650 so this is our required result তো k এর ভ্যালু তো ওলাব দিছিল তো k এর ভ্যালু তো ওলালো বুজি পাইছানে সোয়া পিছৰ কোৱেশ্চনটো ফেলে যাম The perpendicular distance of the point 3,4 from the y-axis. Eke 3,4 to jodi ami iate patu 1 2 3 1 2 3 4 to etu bindu naam hoise 3,4 ar hei bindu tu ama udise y akhor ba kiman duror ase y akhor means ki edal ba kiman dur ase mi ultimate nama ekhni ulabo dise hol yar pe eleke kiman 3 to yar pe eleke kiman hobo 3 the answer is option A 3 is the correct answer. Option A 3 is the correct answer. বুজি পাইছা না সোয়া পাইছা বুজি ক্লিয়ার ওকে এটা x অক্ষৰ পৰা হুদিলে তুমি ইয়া এখনি উলাবলে এখনি মানে কি ইয়াৰ পৰা এলকে 4 হলে এখনি কি হ'ব 4 মানে কোৱেশ্চনটো এনেকুৱা যদি বিন্দুটো এনেকে থাকে ন এটো আমাৰ x ৰ স্থানাংক এটো আমাৰ y স্থানাংক y অক্ষৰ পৰা হুদিলে এটো आंसर হয় আৰু x অক্ষৰ পৰা হুদিলে এটো आंसर হয় আমাৰ y অক্ষৰ পৰা হুদিছে তো आंसरটো 3 হৈছে x অক্ষৰ পৰা হুদিলে आंसरটো 4 হ'ল এটো বস্তু এনেকে কৰা যায় एक्चुअली ঠিক আছে নে পাবা okay the difference মানে বিয়োগফল উলাবলে কার মাজত the least common multiple least মানে কি l common মানে কি c multiple মানে m that means কি LCM কার LCM 4 5 আৰু 6 ইয়াৰ তিনটাৰ LCM ওকে উলাম বাৰো আৰু least common multiple আকৌ LCM কার LCM 5 6 আৰু 10 মানে আমাক কি কৈছে ইয়াৰ তিনটাৰ যোনটো লসাগু আৰু ইয়াৰ তিনটাৰ যোনটো লসাগুৰ आंसर দুটা বিয়োগ কৰিলে কিমান পায় প্ৰশ্নটো দেখিলে বেলেগ প্ৰশ্ন যেন লাগে ন কিন্তু ভিতৰত একো নাই তো ইয়াৰ লখাও কিমান 2 দি দিয়া যাব দুবাৰ 5ক না যায় 2 দি কেবা যাব 3 বাৰ আৰু না যায় 5 নি 15 15 30 30 দুই গুণ কিমান 60 ইয়াৰ লখাও কিমান 2 দি না যায় 2 দি 3 বাৰ 2 দি 5 বাৰ আকৌ 5 দি দিয়া 5 দি একবাৰ 3 না যায় 5 দি একবাৰ 5 দুই গুণ 10 10 3 গুণ কিমান 30 তো ইয়াৰ লখাগু 60 ইয়াৰ লখাগু 30 ওকে মাইনাস কৰিলে आंसर কিমান হ'ব 30 অপশন A is the correct answer. Option A is the correct answer. বুজি পাইছা নে সোয়া ঠিক আছে তো this is the part এপিসোড গুলা একবাৰ যদি বুজি পাই আছা ইয়ালৈকে তো এই সিরিজটো যথেষ্ট হেল্প কৰিব তোমাৰ বিএড এক্সামৰ কাৰণে কাৰণ এইবোৰ মই কোৱেশ্চন আনি আছো তাৰপিছত টপিক ওয়াইজ আহিব প্ৰিভিয়াস কোৱেশ্চনৰ ৰেফাৰেন্স কোৱেশ্চনবোৰ আনিম গতিকে বহুতখিনি বস্তু দিয়া যাব বাট অলপ ক্লাছ অলপ কম দিও বহুত বেছি ক্লাছ এদিনতে ধৰা বহুত কিটা ক্লাছ এনেকে দি দিও অকমান লাহে ধীৰে দিও বেছি দৌৰাদৌৰি নকৰো কাৰণ এইটো চেনেলত লগত মই একো স্বাৰ্থ নাই এইটো চেনেল মোৰ নিজৰ চেনেল যেটো ইয়াতে মই কেৱল সময় সুবিধা মিলি ক্লাছবোৰ দি থাকো ভালকে কন্টেন্টটো আপোনালোকে চাওক ফ্ৰীতে চাওক গোটেইখিনি ইয়াত কোনো ধৰণৰ মানে চিন্তাৰ কথাই নাই গোটেইখিনি ফ্ৰী হয় গতি আপোনালোকে কেৱল চালে হল অকমান নেট পেক খৰচ কৰি আৰু ক্লাছবোৰ বহুত বেছি দীঘল নকৰো আধা ঘন্টা 20 মিনিট হেনেকৈ ক্লাছ কৰা হেনেকৈ ক্লাছত কি হয় মই প্ৰমাণও পাইছো যোৱা বছৰ এডিৰে টাইমত হেনেকৈ ক্লাছ কৰিছিলো লৰাছ খুব সহায় হৈছিল কিয় সকলোৱে চাব পাৰে বহুত বেছি মোবাইলটো আধা 1 ঘন্টা চাই থাকিব নোৱাৰি আৰু একে বছৰ 1 ঘন্টা চাই থাকিব নোৱাৰি বৰ লাগিবই সবসেটো আকৌ বেয়া পোৱা কথা নহয় বৰ লাগিবই আজিলে মানুহৰ 60 সেকেন্ডৰ ৰিল এটা চাব সময় নাই 1 মিনিটৰ এটা ভিডিও চাব কাৰো সময় নাই সময় আছে যদিও নাচায় বৰ লাগে আজিলে এনে কৰে 30 সেকেন্ডটো নাযায় লাগে গতিকে এনেকুৱা সিচুৱেচনত 1 ঘন্টাৰ এটা ক্লাছ হয়তো নাভাবো বহুত লৰা চলে চাই বুলি গতিকে টাইমটো কমকে ৰাখো এটা 4 ডিজিট নাম্বার আছে কিমান 15y3 আৰু এই নাম্বাৰটো কোনে হৰণ কৰে 3 হৰণ কৰে আৰু তেতিয়া আমি কব লাগে y পসিবল ভ্যালু কি হ'ব পাৰে বা কিমানটা হ'ব পাৰে সোৱা 3 দি যদি হৰণ যাব লাগে ইয়াৰ এটা নিয়ম আছে কি নিয়ম
এই গোটেই কেটাক যদি আমি যোগ কৰো তাৰ যোনটো आंसर হে आंसरটো 3 দি হৰণ যাব লাগিব 5 1 6 6 3 9 9 যোগ y তো y তাতে কি এনেকুৱা নাম্বাৰ বহালে 3 দি হৰণ যাব y জায়গা যদি মই 0 বহাও কিরে কি হ'ব 9 + 0 দ্যাট মিন্স 9 হলে আকৌ 3 দি হৰণ যাব y জায়গা যদি মই 1 বহালে নহব 10 হ'ব 2 বহালে 11 হ'ব 3 যদি মই বহাও 3 বহালে 9 10 11 12 তেতিয়া আকৌ 3 দি হৰণ যাব ইয়াতে দুটা ডিজিট বহাব নোৱাৰা কাৰণ মাজৰ জায়গা তুমি সিঙ্গল ডিজিট বহাব লাগিব y জায়গা তুমি 12 বহালা ইফালে আকৌ y জায়গা যদি মই 6 বহাই দিও কিয় 9 6 আকৌ কিমান 15 তেতিয়াও 3 দি হৰণ যাব আৰু y জায়গা যদি মই ইফালে 6 7 আকৌ 9 টা বহাই দিও 9 9 কিমান হ'ব 18 18 হলে আকৌ 9 দি হৰণ যাব তাতকে ডাঙৰ বহাব নোৱাৰা কাৰণ ইয়াতে সিঙ্গল ডিজিটৰ জায়গা এতে তুমি 12 বহাব নোৱাৰা 13 বহাব কাৰণ y জায়গাটো এটা জায়গা ন ইয়াত এটা নাম্বাৰে বহিব পাৰে দুটা টাকা নাম্বার বহিব নোৱাৰে গতিকে 0 বহাওতে 3 দি হৰণ গৈছে 3 বহাওতে গৈছে 6 দি গৈছে 9 দি গৈছে কিমানটা চাৰিটা এনেকা y ভ্যালু পাইছো যেটো ভ্যালু ইয়াত বহালে 3 দি হৰণ যায় তো অপচনত দেখুন 3টা 9টা 12টা আৰু এটা থাকে তো 0 টো একসেপ্ট কিয় কৰা নাই কিবা লিখা আছে নেকি কিবা 0 হ'ব নোৱাৰে বুলি 4 ডিজিট নাম্বার দিয়া আছে মাল্টিপল অফ 3 দিয়া আছে ওকে সৰি সাম উঠিছে মই তাকে ভাবিছো উত্তৰটো কিয় মিলা নাই চাৰিটা आंसर চাৰি দি সাম উঠিছে যোগফল ওকে মই এটো চোৱাই নাই মানে এইটা নাম্বার বুজা কেতিয়াবা উঠে না কিমানটা পসিবল ভ্যালু তুমি কবা চাৰিটা তুমি ইয়াত ধুডা নাই উঠিছে চাৰিটাৰ যোগফল এই চাৰিটাৰ যোগফল 9 6 15 16 17 18 18 0 18 গৰি ইয়াতে 8 হ'ব লাগিছিল অপচন ডি ইজ দা কারেক্ট आंसर sum of the all the possible values of y y possible value এটা আর এটা যদি যোগ করা 6 3 9 9 9 18 18 0 18 গরি এটা এই 8 টা উঠা নাছিল তাতে অপশন ডি ইজ দা কারেক্ট आंसर পয়সানে বুঝি চেক কৰি ল ঠিক আছে সবৰে ক্লিয়ার the area of a trapezium যদি আমি এরিয়া উলাব যাও trapezium যদি আমি এরিয়া উলাব যাও সরি trapezium যদি আমি এরিয়া উলাব যাও তেনে কি হয় ইয়াতে এডাল বাহু থাকে ইয়াতে এডাল বাহু থাকে এই বাহু দুটাৰ মাজত এটা ডিসটেন্স থাকে আৰু ইহত তিনটা মিলি পেলাই এরিয়া সূত্র লিখা হয় কেনেকে এরিয়া সূত্ৰটো এনেকুৱা হাফ পূৰণ সাম অফ দা প্যারালালস এই দুটা যে সমান্তৰাল বাহু দুটা দেখিছা ইহতক যোগ কৰিব লাগে ইনটু ইহতৰ মাজত যোনটো গ্যাপটো পূৰণ কৰিব লাগে এটো হৈছে ট্ৰেপেজিয়ামৰ এরিয়া সূত্ৰ যে এরিয়াটো আমাক দিয়া আছে 1240 হাফটো ইয়াত থাকিব আৰু a + b মানে এই বাহু দুটা কি দিয়া আছে চাও distance between the parallel sides is 20 but d value dia ase 20 ako if the length of one parallel side is 60 yare eta dia ase 60 aru antu amar dia na suppose b2 dia na okay hobo pore etu horu hobo pore etu dang ulta hobo pore ekone answer to ulali hol to eta value amak dia na duitu horon hoy ase ifala loi aha 1240 into 2 eduta enake thakok ako into hoy ase ifala loi aha হরণ হবো হল তো 0 0 কাটি গল 2 দি কাটিলা 6 বার 2 দি কাটিলা 2 বার গটে পূরণ কৰিলে 2 2 গুণ 4 6 2 গুণ কিমান 12 আৰু 60 টো ইফালে লেহা মাইনাস হ'ব ইকুয়াল টু কিমান থাকিব b তো মাইনাস কৰা ইয়াতে 0 12 6 গালে আকৌ 6 that means b equal to কিমান 64 option c is the correct answer option c is the correct answer 64 meter option c is the correct answer ঠিক আছে ক্লিয়ার So this is the pattern. আৰু কিবা প্ৰশ্ন আছে নেবা চেক কৰি লও ওকে এরিয়া অফ এ ট্রাপেজিয়াম চাব লাগিব ৰে এরিয়া অফ এ ৰম্বাস চাব লাগিব ওকে ৰম্বাস আৰু ট্রাপেজিয়াম চাব লাগিব ওকে এবাৰ এটা দিছে যে মোড আৰু মিন দিয়া আছে 7 আৰু 8 উলাব লাগে মিডিয়ান মানে মোড মানে যে বহুলক দিয়া আছে 7 মধ্য দিয়া আছে 8 আৰু এটা উলাব লাগে মধ্যমা আৰু ইহ তিনটাৰ মাজত সম্পৰ্ক কেনেকুৱা বহুলক সমান 3 পূৰণ মধ্যমা - 2 পূৰণ মধ্য বহুলক মানে কিমান দিয়া আছে 7 3 পূৰণ মধ্যমা মানে m নাজানো কাৰণে m লিখিছো 2 পূৰণ মধ্য মানে কিমান আছে 8 ইয়াতে 7 থাকিলে 3 * m থাকিলে 8 2 গুণ 16 থাকিলে 16 টো ইফালে আইলে কি হ'ব যোগ ইয়াতে কোনি আছে 3 * m আৰু 16 তোৰ 7 টো যোগ কৰিলে কিমান ইফালে কোন থাকিব 23 আৰু 3 টো ইফালে আইলে কি হ'ব হৰণ গটিকে 23 divided by 3 আছে নেকি yes option c is the correct answer okay ইয়াৰ মতে সম্পৰ্কটো লিখি থৈ দিবা mod equal to 3 into median minus 2 into mean ঠিক আছে ক্লিয়াৰ বুজি পাৰ সুবিধা হোৱা নাই আৰু তুমি টপিক গৰা কাখাই লিখি যাবা মই যোৱাকালি ক্লাছটো কৈছো কি টপিকৰ প্ৰশ্ন মই কৰাই আছো কাখত লিখি থৈ গলে সেই টপিকটো এবাৰ এবাৰ চাব পাৰা হ'ব পাৰে কোনবা এইটো বুজি পোৱা নাই তো ফটকে কৰবাত চাব পাৰা ইউটিউবত যেটো মানে কি হয় চাই লয় এবাৰ
বুজি পাইছা তো এবাৰ টপিক কেইটা কাহত লিখি থৈ যাবা এইটো ষ্টেটিষ্টিক্সৰ টপিক হয় ওকে x - 2 ইজ এ ফ্যাক্টর এই যে ফ্যাক্টর শব্দ দেখিছা যে আমি উৎপাদক বুলি কওঁ তাৰ মিনিং কি জানানে এই যে সৰু টার্মটো ইকুয়াল টু 0 কৰিবা 0 কৰি x ৰ ভ্যালুটো ওলাবা ওলালা ভ্যালুটো ওলাই পেলাই ইয়াত বহাব লাগে 2 কিউব 3 into 2 plus 5 into 8 আর ভ্যালুটো বহার লগে লগে এই গোটেটো কি হৈ যায় জানা 0 যদিহে ফ্যাক্টর শব্দটো থাকে বুঝি পাইছেন আর ফ্যাক্টর অফ 0 কি হয় ফ্যাক্টর শব্দ থাকিলে তার কোনো ভাগশেষ না থাকে রিমাইন্ডার না থাকে এখানে রিমাইন্ডার মিনিং করে এটো 0 হৈ যায় 2 কিউব মানে আছে 8 3 2 গুণ 6 লগত আছে 5 into 8 is equal to 0 8 বাই 6 গলে কিমান থাকিব 2 plus 5a is equal to 0 2 টো ইফালে গলে কি হ'ব মাইনাস ইয়াত থাকিব 5 into a আৰু ইয়াৰ পৰা a equal to 5 টো ইফালে গলে কি হ'ব ডিভাইড a ৰ ভ্যালু কিমান -2/5 আছে নে অপচন ডি আছে -2/5 ওকে এটো পলিনোমিয়াল টপিক হয় বহুপদ বুলি কয় তো তাতে এই পার্টটো আছে এটো রিমাইন্ডার থিওরাম বুলিও কয় ফ্যাক্টর থিওরাম বুলিও কোৱা হয় ঠিক আছে নে ওকে এখন টপ 20 টেস্ট সিরিজ যদি আপনি ভাবিছে কি না আমি ঘৰতে প্র্যাকটিস কৰিম 20 খন টেস্ট সিরিজ বনোৱা আছে আৰু এই 20 খন টেস্ট সিরিজ ধুনিয়া কৈ সজোৱা আছে সলভ কৰি দিয়া আছে লাষ্টত প্ৰথমে তুমি নিজে কৰি লব পাৰা তাৰ পিছত তুমি আকৌ প্র্যাকটিস কৰিব পাৰা গতিকে এই 20 খন টেস্ট সজোৱা আছে ইংলিশ অসমীয়া দুটা মাধ্যমৰ আছে আৰু সব পৰীক্ষা গেট 3 হোক বা গেট 3 হোক বা গেট 4 হোক সকলো পৰীক্ষাত এভেইলেবল হোৱাকে কন্টেন্ট বনোৱা আছে ঠিক আছে সব এটো আছিল আজি ক্লাস নম্বৰ 2 আৰু ক্লাস নম্বৰ 3 অতি সোনকালে আহি আছে সাজু হৈ থাকিবা আৰু ৰেডি হৈ থাকিবা ধুনিয়াকৈ বস্তুবোৰ কৰাবৰ কাৰণে চেষ্টা কৰিম গতিকে লগ পাম এটা নতুন ক্লাছত থ্যাংক ইউ আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ